হেল্ল' এভৰিৱান, মই দেৱজানী দেৱী। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' মাজলৈ। আজি ভিডিঅ'টো হৈছে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ যিটো প্ৰথম ভিডিঅ' আহিছিলে তাৰ লগতে সংলগ্ন এটা টপিক। সেইটো হৈছে আমাৰ ইণ্ডিয়াৰ কাৰণে কিয় হিমালয়ান মাউণ্টেইন ৰেঞ্জক এটা আশীৰ্বাদ অৰ্থাৎ ব্লেছিং হিচাপে ধৰা হয়। ইয়াৰ নিৰ্দিষ্ট কেইটামান কাৰণ আছে যাৰ কাৰণে আমি আজি ভাৰতবৰ্ষত এনেকুৱা এটা ক্লাইমেট পাইছোঁ, এনেকুৱা এটা পৰিৱেশ পাইছোঁ। ভাৰতবৰ্ষখন আমাৰ জীৱন নিৰ্বাহৰ কাৰণে এখন উপযুক্ত ঠাই হিচাপে আমি পাইছোঁ। ইয়াৰ আঁৰত কিন্তু হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ এটা বহুত বেছি অৱদান আছে। কলো যদি হিমালয় নাথাকিলহেঁতেন আমাৰ কি হ'লহেঁতেন, আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'লহেঁতেন আপোনালোকে ভাবি চাইছেনে কেতিয়াবা? যদি হিমালয় পৰ্বতমালা নাথাকিলেহেঁতেন আমাৰ ভাৰতবৰ্ষ আজিৰ দৰে নহ'লহেঁতেন। আমাৰ ভাৰতবৰ্ষ এখন ডেজাৰ্ট হ'লহেঁতেন, অৰ্থাৎ এখন মৰুভূমি হ'লহেঁতেন। সেইখন কোল্ড ডিজাৰ্টে কওক বা হট ডিজাৰ্টে কওক, হয়তো বৰফেৰে আবৃত এখন মৰুভূমি হ'লহেঁতেন, নহ'লে হয়তো শুকান বালিময় এখন দেশ হ'লহেঁতেন। কিয় হ'লহেঁতেন? হিমালয় পৰ্বতে আমাৰ কাৰণে কি কি কৰি আছে? এতিয়া এটা এটাকে মই কৈ গৈছোঁ, আপোনালোকে মন কৰিব